Hello everyone, আশা কৰো সকলোৱে ভালে আছে। যেহেতু প্ৰিলিমছ পৰীক্ষা আহি আছে, সেইকাৰণে মই এটা ইনিচিয়েটিভ লৈছো যে সদায় একোখন এপিএছচিৰ যি আপোনাৰ এপিএছচি আণ্ডাৰত যিবিলাক পৰীক্ষা হয় তাৰে একোখনকে পেপাৰ মই ডিছকাছ কৰিম আৰু এইটোৱে হয়তো আপোনালোকক হেল্প কৰিব। সো ঠিক আছে, আজি লৈছো এপিএছচিৰ প্ৰিলিমছ পৰীক্ষাৰ 2016 যিখন জিএছ পেপাৰ আছে। সো সেইখিনি সময়ত সিসেট পেপাৰ নাছিলে, গতিকে মেথছ খিনিও এই পেপাৰখনতে থাকিব। মেথছ পাৰ্টটো মই কভাৰ নকৰাম, যিখিনি জিএছ পাৰ্ট সেইখিনি মানে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। এতিয়া চাব, প্ৰথম কুৱেশ্যনটো, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ফৰ্মেলি এপ্ৰুভড হুইচ কাণ্ট্ৰিজ মেম্বাৰশ্বিপ ইন ডিচেম্বৰ 2015। অ'কে, চ' WTOৰ মানে 2015ত কোনে মেম্বাৰশ্বিপ পাইছিলে, সেইখিনি সময়ত তেওঁলোকৰ কাৰণে নতুন কথা আছিল, যিহেতু 2016ৰ হয়। অ'কে, আপোনালোকে লেটেষ্টখন জানিবৰ কাৰণে ট্ৰাই কৰিব। এতিয়া ইয়াতে মই কি ক'ম আপোনালোকক, WTO কেতিয়া এষ্টাব্লিছ হৈছিলে? 1995ত এষ্টাব্লিছ হৈছিলে আৰু আপোনাৰ 1 জুনত জেনেভা, ছুইজাৰলেণ্ড। অ'কে, চ' এই ডেটাটো মনত ৰাখিব। আৰু আপোনালোকক এটা কাম দিছো যে লেটেষ্ট WTOৰ মেম্বাৰ কাণ্ট্ৰি কোন হয়, সেইটো আপোনালোকৰ কাম আৰু কমেণ্ট ছেকশ্যনত জনাব। এতিয়া চাব, সেই সময়ত আছিলে আফগানিস্তান 2015ত। তাৰপিছত আহিছো আকৌ WTOৰ কুৱেশ্যন এটা। WTO was founded in 1995 as the successor organization to the, চাব, এটা অৰ্গেনাইজেশ্যন আছিল আগতে WTOৰ সলনি, আৰু পিছত সেই অৰ্গেনাইজেশ্যনটো চেঞ্জ হৈ পেলাই নামটো WTO হৈছিলে, আৰু এই অৰ্গেনাইজেশ্যনটোৰ নাম আছিলে GATT। মনত ৰাখিব। তাৰপিছতে WTO বেচিকেলি কি প্ৰমোট কৰে? মাল্টিলেটাৰেল ট্ৰেড প্ৰমোট কৰে। চ' একে লেঠাৰিয়ে WTOৰে কুৱেশ্যন দিছিলে। তেতিয়া পেটাৰ্ণবিলাক একদম সহজ আছিল, মানে ষ্টেটমেণ্ট বেচিছ কুৱেশ্যন নাছিলে, একেবাৰে ফেক্টুৱেল আছিলে। তথাপিতো এইখিনি আপোনালোকক হেল্প কৰিব। হয়তো এই তিনিওটা কুৱেশ্যন লগ কৰি এটা কুৱেশ্যন এতিয়া দিব, হয়নে নহয়? গতিকে প্ৰত্যেকটো ষ্টেটমেণ্টত বা প্ৰত্যেকটো সেয়াতে মানে আমাৰ হেল্প হ'ব। এতিয়া WTOয়ে কি প্ৰমোট কৰে? মাল্টিলেটাৰেল ট্ৰেড প্ৰমোট কৰে, যিহেতু তাৰ ফুল ফৰ্মটোৱে কি? ট্ৰেড অৰ্গেনাইজেশ্যন, হয়নে? তাৰপিছত চাব, which of the following is not an official language of the United Nations? So UNৰ কিছুমান অফিচিয়েল লেংগুৱেজ আছে, যেনেকুৱা ইংলিছ, ফ্ৰেঞ্চ, ৰাছিয়ান, আৰবিক, চাইনিজ, স্পেনিছ। তাৰে কোনটো নহয় বুলি সুধিছে। চ' পৰ্তুগীজটো নহয়। আৰু কোনকেইটা হয় ইয়াতে যিখিনি আপোনাৰ কাৰেক্ট, তাতেতো মানে মাৰ্ক কৰিব দিয়া নাই, গতিকে আৰবিক, চাইনিজ আৰু স্পেনিছ হৈয়ে গ'ল। লগতে আৰু মই এড কৰি দিছো ইয়াতে ইংলিছ, ফ্ৰেঞ্চ এণ্ড ৰাছিয়ান, এইকেইটা হয় মানে অফিচিয়েল লেংগুৱেজ। তাৰপিছত চাব, চাৰ্কৰ পাৰ্মানেণ্ট হেডকোৱাৰ্টাৰ ক'ত আছে? চ' প্ৰথমতে কৈ লৈছো, চাৰ্ক কেতিয়া এষ্টাব্লিছ হৈছিলে? 1985ৰ 8 ডিচেম্বৰত এষ্টাব্লিছ হৈছিলে ঢাকাত। আৰু ঢাকাটো আপোনাৰ ক'ত আছে জানে? ঢাকা কি হয়? বাংলাদেশৰ কেপিটেল হয়, তাতে এষ্টাব্লিছহে হৈছিলে। কিন্তু পাৰ্মানেণ্ট হেডকোৱাৰ্টাৰ ক'ত আছে? কাঠমাণ্ডুত আছে, হয়নে? কাঠমাণ্ডু ক'ত আছে? নেপালত আছে। তাৰপিছত চাওক, where was the first non-aligned movement, মানে নেম বুলি কওঁ আমি শ্বৰ্ট ফৰ্মত, সামিট। প্ৰথমখন নেম সামিট ক'ত হেল্ড হৈছিলে আৰু কেতিয়া হৈছিলে? 1961ত বেলগ্ৰেডত হৈছিলে, এইটো মনত ৰাখিব। Which of the following is a warm current? So ইয়াতে আপোনালোকক মই এটা কথা কওঁ, warm current আৰু cold current দুটা পাৰ্ট আছে, আৰু আপোনালোকে গুগলত চাৰ্চ কৰিব warm current কোনবিলাক আৰু আপোনাৰ cold current কোনবিলাক। বিশেষকে লেব্ৰেডৰ আৰু কুৰচিঅ, এই দুটা আপোনালোকে চাবই। চ' ৱাৰ্ম কাৰেণ্ট মানে কুৰচিঅ হলে ৱাৰ্ম কাৰেণ্ট, বাকী এইখিনি যিহেতু আমাক মাৰ্ক মানে কৰিব দিছে অকল ৱাৰ্ম কাৰেণ্টটো, গতিকে আপোনালোকে গমেই পাই গ'ল বাকীখিনি কোল্ড কাৰেণ্ট হয়। চ' লেব্ৰেডৰটো কোল্ড কাৰেণ্ট হয়, চাউথ পেচিফিক কাৰেণ্টটো কোল্ড হয়, ৰিপ কাৰেণ্টটোও কোল্ড হয়। আৰু এটা আপোনালোকে চাব যে কাৰেণ্ট বিলাক কোনটো কোনটো এৰিয়াত মানে সেয়া হয়, মানে কোনটো কোনটো এৰিয়াত মানে ফৰ্ম হয়। তাৰপিছত চাওক, ট্ৰপিকেল চাইক্লোন অফ ফিলিপিনছ ইজ টাৰ্মড এজ, যে চাইক্লোনৰ বেলেগ বেলেগ জাগাত বেলেগ বেলেগকে কয় নামবিলাক। অ'কে, চ' আপোনাৰ চাব,
আপোনাৰ টাইফুন বুলি কয় চাইনা এণ্ড জাপানত, উইলি উইলি বুলি কয় ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াত, হাৰিকেন বুলি কয় ইউএছত, এণ্ড বাগুইঅ বুলি কয় ফিলিপিনছ লুজন আইলেণ্ড। এইটো আপোনালোকে মনত ৰাখিব। গতিকে আমাৰ আনচাৰটো হ'ব বাগুইঅ, যিটোক আমি ফিলিপিনছৰ লুজন আইলেণ্ডত বিশেষকে তেনেকে কয়, বাগুইঅ বুলি কয় ট্ৰপিকেল চাইক্লনক। বাকীটো গমেই পালে এইখিনি, উইলি উইলি অষ্ট্ৰেলিয়া, তাৰপিছতে টাইফুন চাইনা জাপান, আৰু হাৰিকেন কয় ইউএছত। তাৰপিছত চাব, which of the following commercially important groups of trees belongs to the cool temperate hardwood species? So ইয়াতে আমি কিছুমান cool temperate hardwood species বিষয়ে পঢ়িম, maple, mahogany and oak. So এইটো অকণমান confusing হয় questionটো, কাৰণ ইয়াতে কিছুমান হাৰ্ডউড এইকেইটা অপশ্যনতো আছে। গতিকে ইয়াৰে ফাইনেল এনচাৰটো মই আপোনালোকক কমেণ্ট ছেকশ্যনত দি দিম, ঠিক আছে? চাওক, বায়'ডাইভাৰ্চিটি ফৰ্মছ দ্য বেচিছ ফৰ হিউমেন এক্সিষ্টেঞ্চ ইন হুইচ অফ দ্য ফলোয়িং ৱেজ? যে আপোনাৰ যে আমাৰ হিউমেন এক্সিষ্টেঞ্চৰ ক্ষেত্ৰত যে বায়'ডাইভাৰ্চিটিটোৱে বহুত ডাঙৰ কাম কৰে, ইয়াৰে কোনকেইটা অপশ্যনত আমি দেখিবলৈ পাওঁ? ওকে, চ' ইয়াতে চাওক, ইয়াতে গোটেইকেইটাই শুদ্ধ হ'ব আচলতে, কিন্তু ইয়াতে অপশ্যনটোৱে নাই দিয়া। হয়তো সেইখিনি সময়ত প্ৰিণ্টিং মিষ্টেক হৈছে, সেনেকুৱা হৈছে। গতিকে ইয়াতে গোটেইকেইটাই হ'ব আচলতে। প্ৰিভেনশ্যন অফ চইল ইৰ'জন, চইল ফৰ্মেশ্যন, ৰিচাইক্লিং অফ ৱেষ্ট, পলিনেশ্যন অফ ক্ৰপছ। বহুতে পলিনেশ্যন অফ ক্ৰপছটোৱে দিব বিচাৰে, কিন্তু আপোনাৰ এইবিলাক ৱেটো কিন্তু বায়'ডাইভাৰ্চিটি ফৰ্ম হয়, নোহোৱা নহয়। Okay, তাৰপিছত চাব, which one of the following covers the highest percentage of forest area in the world? So এইটো মনত ৰাখিব আপোনালোকে যে আমাৰ ৱৰ্ল্ডৰ ভিতৰতে সবতকে বেছি ফৰেষ্ট এৰিয়া কোনবিলাক জাগাত কভাৰ হৈ থাকে? টেম্পাৰেট কনিফেৰাছ ফৰেষ্ট। তো কনিফেৰাছ মানে জানে যিবিলাক ধৰক অলপ মাউণ্টেনিয়াছ ৰিজনত হয়, অলপমান ঠাণ্ডা হয়, সেনেকুৱা ধৰণৰ জাগাত আমাৰ ফৰেষ্ট এৰিয়াটো বেছিকে থাকে, মাউণ্টেনিয়াছ এৰিয়াত, যেনেকুৱা পাইন ট্ৰিজ থাকে সেনেকুৱা এৰিয়াত। So which of the following basis experiences the এইটো ভুল হৈ আছে ইয়াতে, convectional হ'ব লাগিছিলে। So convectional rainfall কোনটো জাগাত হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত এমেজনত হয়, মনত ৰাখিব, এমেজনত। How many kilometers are represented by 1 degree of latitude? So 1 degree latitudeত কিমান কিলোমিটাৰ্ছ থাকে বুলি সুধিছে? 111 কিলোমিটাৰ্ছ থাকে। Okay, তাৰপিছত চাব, which of the following tribes practices nomadic herding for subsistence? So nomadic herding মানে কোন কেইটা ট্ৰাইবে চাব, nomadic মানে কি আচলতে? nomadic মানে pastoralism, যিবিলাক মানুহে তেওঁলোকে কেনেকে সাৰ্ভাইভ কৰে, জীৱ জন্তু পোহপালন কৰি তেওঁলোকে জীৱনটো নিৰ্বাহ কৰে, আৰু তেওঁলোকে চিজন লৈ পেলাই কেতিয়াবা পাহাৰতো যায় আৰু কেতিয়াবা প্লেইন জাগাটো নামি আহে। ওকে, তো চাওক, আপোনাৰ ইয়াতে সেনেকুৱা ধৰণৰ কেইটামান নমেডিক হাৰ্ডিং গ্ৰুপৰ নাম দিয়া আছে, যেনেকুৱা বেডুইন, বাকাৰৱাল, কিৰগিজ। ওকে, এই গোটেইকেইটাই হয়, ঠিক আছে? চ' which of the following devices is used to record humidity? আৰু এটা কথা কওঁ, ইয়াতে আপোনালোকে নিজে বিচাৰিব পাৰে বেডুইনটো কোনটো জাগাত বিলং কৰে, বাকাৰৱালটো কোনটো জাগাত বিলং কৰে, কিৰগিজটো কোনটো জাগাত বিলং কৰে, ঠিক আছে? বাকাৰৱালটো ফেমাছ হয় আচলতে। ওকে, চ' আৰু এটা কুৱেশ্যন দিলোঁ আপোনালোকক, সেনেকুৱা নমেডিক ট্ৰাইবছ থকা, মানে হাইয়েষ্ট নমেডিক ট্ৰাইব থকা কোনখন ষ্টেট আছে আমাৰ ইণ্ডিয়াত? সেইটো আপোনালোকক কুৱেশ্যন মই দিলোঁ। চ' which of the following devices is used to record humidity? যে ইয়াৰে কোনটো ডিভাইচে হিউমিডিটি ৰেকৰ্ড কৰিব পাৰে? চ' ইয়াতেও যিটো এনচাৰ দিয়া আছে আচলতে সেইটো গোটেইকেইটাই বুলি দিয়া আছে। হয়তো বহুতে হাইগ্ৰমিটাৰ বুলি ভাবে, আপোনালোকৰ যিটো অপশ্যন আপোনালোকে জানে মোৰ লগত শ্বেয়াৰ কৰিবচোন। মানে মই আচলতে হাইগ্ৰমিটাৰ বুলি ভাবিছো, কিন্তু বহুতৰ মতে এই গোটেইকেইটাই হ'ব লাগে। সাইক্ৰমিটাৰ, থাৰ্মো হাইগ্ৰগ্ৰাফ, আপোনালোকে অকণমান এনালাইজ কৰিব গুগলত গৈ পেলাই। মই ডাইৰেক্ট পেপাৰখন লৈছো আপোনালোকক বুজাবৰ কাৰণে, গতিকে মোৰ এইখিনি মানে টাইম অকণমান সেয়া হৈ আছে, মানে চাবৰ কাৰণে অকণমান প্ৰব্লেম হৈ আছে, যিহেতু ৰেকৰ্ডটো কণ্টিনিউ হৈ আছে। গতিকে আপোনালোকে এইটো চাব, আৰু পিছত ময়ো চেক কৰি আপোনালোকক জনাম যিখিনিত অকণমান কনফিউজন আছে।
চাওক seasonal reversal এই ৱৰ্ডটো দেখাৰ লগে লগে আপোনালোকৰ মনত আহিব লাগে যে জিঅ'গ্ৰাফিৰ কোনটো ক্লাইমেটৰ লগত ৰিলেটেড হয় seasonal reversal of wind it is related with monsoon climate okay so এনেকে কিছুমান বস্তু মাইন্ডত বহি যাব লাগিব যে seasonal reversal wind মানে হল monsoon হয়নে so monsoon wordটো কৰ পৰা আহিছে arabic মৌচিম wordৰ পৰা আহিছে হয়নে তো চাওক India's average annual growth rate of population during 2001 to 2011 was so growth rate to কিমান হয় populationৰ এটো demographic related question হয় আৰু আপোনালোকৰ ক্লাস 12 ৰ যিখন আমাৰ হেৰি আছে ইন্ডিয়ান sociology আছে তাত এই growth rate কেটা খুব ধুনিয়াকে দিয়া আছে ওকে কিমান খিনি গ্ৰোথ ৰেট হল সো ইয়াতে চাওক 1.64% হৈছে আৰু আপোনালোকে মানে যদি ধৰক আমাৰ নেক্সট সেন্সাসটো আহি যায় 2011 ৰ পৰা 21 তেতিয়া কিন্তু বেলেগ হৈ যাব গ্ৰোথ ৰেটটো এতিয়া ধৰক আমাৰ আহা নাই নতুন সেন্সাসটো গতিকে এইটোৱে খুদিলে আৰু হয়তো ইয়াতকে পুৰণি খুদিব পাৰে ওকে সো এইটো মনত ৰাখিব 2001 ৰ পৰা যেহেতু 10 বছৰৰ মুৰে হয় গতিকে 1.64% কি হৈছে পপুলেশন গ্ৰো হৈছে During whose reign at Rangpur city an amphitheater known as Ronghor for animal fight was built. So কাৰ দিনত মানে ৰংঘৰটো মানে বনোৱা হৈছিল এতিয়া চাওক পুনৰ কোৱেশ্চনটো অলপমান যদি বদলাই দিয়ে সাপোজ এনেকে দিলে যে বা বেটেৰে বেম্বুৰে বনোৱা ৰংঘৰটো কোনে স্থাপন কৰিছিলে তেতিয়া কিন্তু এনসাৰটো ৰুদ্ৰসিংহ হ'ব কিন্তু যদি ডাইৰেক্ট সুধে ৰংঘৰটো কোনে বনাইছিলে কাৰণ প্ৰেজেন্ট ফৰ্মত যেটো আছে হেতু প্ৰমত্ত সিংহৰ দিনত হৈছিলে আৰু একদম এটা যেটো আৰম্ভণি বেম্বু মেড হেতু ৰুদ্ৰসিংহৰ দিনত হৈছিল কিন্তু এটো আপোনালোকে জানি থব So who is considered the founder of the Gupta Empire? So Gupta Empire founder কোন হয় শ্ৰী গুপ্তা হয় Okay, so Chandragupta once prothom king hoy kintu founder hobo amar Shrigupta etu mot rakhibo so there are only two known examples of cave paintings of the Gupta period in ancient India so one of these is the paintings of Ajanta caves where is the other surviving example of Gupta paintings etia sauk duta amar cave painting ase Gupta period or eta ki buli koise eta Ajanta cave buli kole already aru belek tu ki আৰু বেলেগটো আমি কি কব পাৰো বাঘ কেভছ বহুতে হয়তো ইলোৰা দি দিব অজন্তা ইলোৰা একেলগে আছে নহয় বাঘ কেভছ হয় এটো মনত ৰাখিব তাহলে চাওক which one of the following Gupta king had to face the first Huna invasion so Huna invasion to কোনজন Gupta king এ ফেস কৰিছিলে কুমাৰা গুপ্তা মনত ৰাখিব যে Huna invasion to কুমাৰা গুপ্তা 1 তেখেতে ফেস কৰিছিলে who among the following anticipated Newton by declaring that all things gravitate to the earth যে কোনজন মানে এটো কি বুলি কম আমি মানে একজন এক্সপার্ট বুলিয়ে কৈছো যে সব বস্তুৱে কি কৰে যে আৰ্থত গ্ৰেভিটেট হৈ থাকে ডিউ টু গ্ৰেভিটেশনাল ল প্ৰথমতে কোনে কৈছিলে ব্ৰহ্মগুপ্তই কৈছিলে এটো মনত ৰাখিব এই গোটেই কিটা চাৰিটা ভিতৰত ব্ৰহ্মগুপ্তটো মনত ৰাখিব আৰু ইয়াৰে প্ৰত্যেকজনৰ বিষয়ে জানি লব আপোনালোকে আৰ্যভট্ট কিহৰ লগত ৰিলেটেড বৰামিহিৰ কিহৰ লগত ৰিলেটেড বুদ্ধগুপ্ত কিহৰ লগত ৰিলেটেড ব্ৰহ্মগুপ্ত কিহৰ লগত ৰিলেটেড জিৰো টু কোনে ইনভেনশন কৰিছিল এটো আপোনালোকে চাই লব Next question is the paintings on the walls and ceilings in the Ajanta caves depict mainly. Etia Ajanta caveor wall aru ceiling ot jodi konobai goise nischay dekha paise Maharashtra ase Ajanta cave so tare wall aru ceiling ot kisuman paintings ase aru hebilak mainly kihor upor hoy theme bilak kihor upor hoy incidents related to the life of Gautam Buddha je Gautam Buddhar jibonor logot related kahini hoy তাৰ পিছতে eightfold path সকলে জানে eightfold path টু কিহৰ লগত ৰিলেটেড হয় আপোনাৰ বুদ্ধিজমৰ লগত ৰিলেটেড হয় আৰু আমি তাক মিডল পাথ বুলি কও কিয় মিডল পাথ বুলি কও because it avoids self indulgence as well as self immolation মানুহবিলাক যে নিজক লৈ বহুত বেছি ইন্ডালজ হৈ যায় বা মানে কি এক্সট্রিম হৈ যায় যে মোক লাগিবই এটোই লাগিবই বা কিছুমান মানুহ কি মোক একো নালাগে হেনেকুৱা নহয় মানে এটা মিডল হেয়াত থাকে মিডল পাথত থাকে গতিকে হেইটো মানে এটো বুলি কৈছে যে avoid self indulgence as well as self immolation which of the following Mughal
buildings is said to possess the unique features of being exactly equal in length and breadth. Etu mot rakhibo Taj Mahal. Tare length aru breadth to exactly equal hoy kintu. Etu hoyto bahute najanibo pare. That's about every pearl in the royal crown is a crystallized drop of blood fallen from the tearful eyes of the poor peasants who made this statement. Kune koisile itu? Itu koisile Amir Khusro koisile. Monot rakhibo. So itu eta quote hoy given by Amir Khusro. Amir Khusro kar reign or time ot kune rule kora homot asil tekhet itu monot rakhibo. Okay, so which one of the following was the first fort constructed by the British in India? So, British prothom kuntu fort establish korise India Fort Saint George. So Fort Saint George to quote ase etu apunaloke comment section ot janabo. Okay, so moi koisu je additional mane information khini কিছুমান বস্তু মোৰ অনা নহল যেহেতু আজি প্ৰথম মই আজি আৰম্ভ কৰিছো নেক্সট টাইমত এনেকে এডিশনাল ইনফৰমেশন কিছুমান থাকিলে মই লগাই দিম ইয়াতে আছে কিছুমান কিন্তু আৰু হয়তো আপোনালোকে বিচাৰিছে যে এখিনি আমাক লাগে ওকে সো মই নেক্সট ক্লাছৰ পৰা আৰু হেখিনি আনিব ট্ৰাই কৰিম এটা সব ফোর্থ সেন্ট জর্জ তো কোড আছে আপোনালোকে নিজে এটো সার্চ কৰিব লাগিব সো which one of the following Europeans were the last to come to pre-independent India as traders so আপোনাৰ মানে লাস্ট কোনটো ফোর্স আহিছিলে সো প্ৰথম ইউৰোপিয়ান পাৱাৰ আহিছিলে আমাৰ ইন্ডিয়াত পৰ্তুগিজ আৰু লাস্ট কোন আহিলে আমাৰ ফ্ৰেঞ্চ আহিছিলে ওকে সো আলটিমেটলি লাস্টত কিন্তু কোন থাকি গল অকল ইংলিশ পাৱাৰটো থাকি গল ব্ৰিটিছাৰ্ছ সকল থাকি গল which one of the following was the first English newspaper in India in the year 1780 so Augustus Hickey মই ৰাখিব জেমছ অগাস্টাস হিকি সো তেখেতে প্ৰথম আমাৰ ইন্ডিয়াত ইংলিশ নিউজপেপাৰ আনিছিলে যিখনৰ নাম হল বেংগল গেজেট আৰু ইয়াৰটো মনত ৰাখিব 1780 who succeeded Robert Clive to lead East India Company so Robert Cliveৰ পিছত কোন আহিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক লিড কৰিবৰ কাৰণে লৰ্ড হেষ্টিংছ আহিছিলে you should remember আৰু গভৰ্ণৰ বিলাকৰ নাম আপোনালোকে মনত ৰাখিব লাগিব এটো হৈছে মডাৰ্ন হিষ্ট্ৰীৰ পাৰ্ট যে according to period আপোনালোকে কোড পাই যাব জানেনে মডাৰ্ন হিষ্ট্ৰী যিখন ৰাজী বাহিৰৰ কিতাপ আছে তাৰে যেটো এপেন্ডিক্স আছে তাতে আপোনালোকে একফালৰ পৰা পাই যাব যে কোনজন গভৰ্ণৰৰ পিছত কোনজন আছে বা তেখেতসকলৰ শাসন কালত কি কাম হৈছে Okay, so Robert Clive pisot ahisile Lord Hastings. Tar pisot sabot Job Charnock founded Calcutta at the site of. So Calcutta logot related to kisuman amar jagar naam ase. Hekita hol Sutanuti, Kalikata and Govindapur. E gotekekhone hoy mane Calcutta logot related hoi thoka kisuman places. Job Charnock বুলি কলে এই প্লেসেস কেটাৰ নাম আপোনালোকৰ মনত আহি যাব লাগিব আৰু সেই মানে সেই হিচাপত আপোনালোকৰ ষ্টাডি হৈ থাকিব লাগিব ওকে মই সেই কাৰণে কৈছো যে ৰিপিটেডলি ৰিভাইজ কৰিব লাগিব কোৰ সাবজেক্ট বিলাক আৰু কোৰ আপোনালোকে নাভাবিব যে মেইনছত গৈ পেলাই মানে কাৰেন্ট এফেয়াৰ্স বা কিবা এবিলাক মানে বা গভৰ্নেন্স এবিলাক পঢ়িলে সব হৈ যাব নহয় কোৰ সাবজেক্ট খিনি মেইন হয় কাৰণ কোৰ সাবজেক্টৰ যদি আপুনি ডাটা ইউজ নকৰে তেতিয়া হলে তেওঁলোকে গম পাই যাব যে ষ্টুডেন্টৰ from the root knowledge নাই সেই কাৰণে কৈছো যে কোৰ সাবজেক্ট এটা ষ্ট্ৰং বনাই লওক তাৰ পিছত হেবিলাক এনেও অটোমেটিক্যালি আহি যাব তাৰ পিছত চাওক দা এডুকেটেড মিডল ক্লাস ইন ইন্ডিয়া সো ইন্ডিয়াৰ এডুকেটেড মিডল ক্লাস কোন হয় মানে তেখেতসকলৰ 1857 ত কেনেকুৱা ৰোল আছিলে সো এটা দিছে ৰিভল্ট অফ 1857 টোক অপোজ কৰিছিলে Revolt of 1857 ক support কৰিছিলে native rulers or against fight কৰিছিলে okay বা remain neutral to the revolt of 1857 exactly এটোৱে কৰিছিলে যে neutral হৈ আছিল কাৰণ তেওঁলোকে এনেকে ভাবিছিলে হয়তো ব্ৰিটিছাৰ্ছ সকলে আমাৰ লগত ভাল কৰিব আমি ডেভেলপ হৈ যাম because ব্ৰিটিছাৰ্ছ বিলাকে আহি পেলাই তো এডুকেশ্যন বা হেনেকুৱা ধৰণৰ কিবা কিবি ষ্টেপ লৈছিলে ন গটিকে so during the freedom struggle Aruna Asaf Ali was a major woman organizer of underground activities okay so তেখেতে কিহত কাম কৰিছিল কোনটো মানে কোনটো মুভমেন্টৰ টাইমত আন্ডাৰগ্ৰাউন্ড কাম কৰিছিল Aruna Asaf Aliয়ে White India movement or time যেটো আমাৰ 1942 ত হৈছিলে
তাৰপিছতে শ্লোগান ইনকিলাব জিন্দাবাদ was first raised by এইটো কোনে আনিছিলে ইনকিলাব জিন্দাবাদ ভগত সিং okay so after which incident Mahatma Gandhi had called non-cooperation movement as his Himalayan blunder okay so কোনটো ইনসিডেন্টৰ পিছত মহাত্মা গান্ধীয়ে নন কোঅপাৰেশনক হিমালয়ান ব্লান্ডাৰ বুলি কৈছিলে চৌৰি চৌৰা যেটো ইনসিডেন্ট হৈছিলে আপোনাৰ গোৰখপুৰত হৈছিলে এটো যদি আপোনালোকে নন কোঅপাৰেশন পঢ়িছে সো তেতিয়া কি হৈছিলে যে আমাৰ প্ৰটেষ্টাৰ্স খিনিয়ে অলপ বেছি মানে হেই হৈ গৈছিলে মানে ইনফুৰিয়েটেড হৈ গৈছিলে মানে বেছি ভায়োলেন্টলি মানে কি পুলিশ ষ্টেচনে তাত এটেক কৰি দিছিলে গতিকে মহাত্মা গান্ধীৰ যিহেতু লক্ষ্যটো কি আছিল যে নন ভায়োলেন্স সত্যাগ্ৰহ এইবিলাক পথ মানে ফলো কৰি পেলাই তেওঁ ইন্ডিপেন্ডেন্সটো আনিব কিন্তু নাই মানুহখিনিয়ে ভায়োলেন্ট হৈ গৈছিলে গতিকে তেওঁৰ লগে লগে তেওঁ বন্ধ কৰি দিছিলে নন কোঅপাৰেশন মুভমেন্টটো সো চৌৰি চৌৰা মুভমেন্টটো কেতিয়া হৈছিলে 1922 হৈছিলে who among the following organized the march on the Tanjore coast to break the salt law in April 1930 so এই কোৱেশ্চনটো এগৰাকী মেম্বাৰে আমাৰ টেলিগ্ৰাম গ্ৰুপত সেন্ড কৰিছিলে গতিকে মনত ৰাখিব এটো সি ৰাজা গোপালাচাৰী হয় so VO Chidambaram বুলি বহুতে কৈ আছিল নহয় সি ৰাজা গোপালাচাৰী okay so who was called the mother of the Indian revolutionৰ mother বুলি আমি কাক ক'ব পাৰো ভিকাজি কামা so তেখেতৰ নামটো মনত ৰাখিব so in the individual satyagraha Vinoba Bhave was chosen as the first satyagrahi who was the second so individual satyagraha যে পাৰ্সোনালিও satyagraha লব পাৰে এনেকুৱা ধৰণৰ এটা satyagraha period আহিছিলে আপোনালোকে যদি ক্ৰনোলজিক্যালি ধুনিয়াকে মডাৰ্ন হিষ্ট্ৰীটো পঢ়ে তেতিয়া হলে এই টপিকটো পাই যাব so individual satyagraha প্ৰথমতে কোনে চুজ কৰিছিলে বিনোবা ভাবে আৰু সেকেন্ডত চুজ কৰিলে পণ্ডিত জৱাহৰলাল নেহেৰু তেখেতে the first census was conducted at the time of প্ৰথম সেন্সাসটো কোনটো সময়ত কন্ডাক্ট কৰা হৈছিলে আপোনাৰ ইয়াতে আসলতে তেখেতৰ নামটোই নাই লৰ্ড মেয়ৰ দিনত আসলতে প্ৰথম সেন্সাসটো কন্ডাক্ট কৰা হৈছিল হয়তো এনেকে তেওঁলোকৰ অপচনটো দিয়া নহল সো লৰ্ড মায়ো বুলি মনত ৰাখিব আপোনালোকে তাৰপিছতে ৰেড ক্লিফ কমিটি was appointed to ৰেড ক্লিফ কমিটি তো জানে সবে ৰেড ক্লিফ লাইন হয়নে সো ইন্ডিয়া আৰু পাকিস্তানৰ যাতে বাউন্ডাৰীটো মানে ভাগ কৰিব পাৰি এই কাৰণে ৰেড ক্লিফ লাইন অনা হৈছিল গতিকে হেই মৰ্মে ৰেড ক্লিফ কমিটি এখন গঠন কৰা হৈছিল who was the viceroy of India at the time of Jallianwala Bagh massacre so Jallianwala Bagh massacre punar Rowlatt Act je hoisile 1919 not so Rowlatt Act hoar folot manuhok je bina dukhot jail disile without trial hekhini samoyot hei Punjabor Amritsarot কিছুমান মানুহে গৈ প্ৰটেষ্ট কৰিছিলে ওকে সো এই কাৰণে মানে আৰু সেইখিনি সময়ত এখন এক্ট কৰি থোৱা আছিল আৰু সেই মানুহখিনিয়ে গম নাপাইছিলে যে সেই এক্টখন সেই দিনা সেই ধাৰাটো মানে চলি আছিল গতিকে যিজন ও ডায়াৰ বুলি আছিল গভৰ্ণৰ তেখেতে ওপেন মানে শুট কৰিছিল মানুহক ওকে সো হেতুক আমি মাসাকাৰ বুলি কও যে এটা মানে ক্যাম্পাস আছিল চাৰিওফালে ওয়াল দিয়া আছিল হয়তো যি সকলে গোল্ডেন টেম্পল ভিজিট কৰিছে তেওঁলোকে নিশ্চয় এই জায়গাটো ভিজিট কৰিছে আৰু সেই সময়ত ভাইসৰয় কোন আছিল Lord Chelmsford asile okay to sauk against whom of the following was the Lahore conspiracy case registered during the Indian freedom struggle so Lahore conspiracy case to je কাৰ against কৰা হৈছিল সেই conspiracy case to Vishnu Ganesh Pingal মনত ৰাখিব Vishnu Ganesh Pingal a woman revolutionary who while receiving her degree at the convocation at the University of Calcutta from the governor of Bengal shot him was tekhet ohomia asile ohomia woman asile so tekhete degree eta receive kori asile je convocation period aru kuntu university Calcutta university aru jikhini samoyot te hei degree tu loi ase hekhini samoyot te governor general ok shot kori disile and she was Veena Das okay the viceroy upon whom a bomb was thrown but he didn't change his attitude towards the Indians was Lord Hardinge so ejon viceroy oporot bomb porjonto throw kora hoisile kintu teo nijor behavior ba teo attitude to change nokorile aru teo namtu hudise je Lord Hardinge boli aru moi bare bare koisu governor hokolor
chronology to আপোনালোকে ভালকৈ চাব তাৰছত চাওক in 1930 Mahatma Gandhi started civil disobedience movement from so 1930 civil disobedience start হৈ গৈছিলে যেতিয়া কৰ পৰা কৰিছিলে তেখেতে civil disobedience to actually আপোনাৰ কি হয় যেতিয়া সল্ট সত্যাগ্ৰহ আছিলে তেতিয়া তেওঁ দাণ্ডিলৈকে তেওঁ যাত্ৰা কৰিছিলে এতিয়া আই থিংক ইটো দাণ্ডি হ'ব লাগে কিন্তু সাবৰমতি মাৰ্ক কৰা থাকিলে মই অকমান কনফিউজড হৈছো মই কমেন্ট সেকশনত দিম এটোও কিন্তু দাণ্ডিতে হ'ব কাৰণ যেতিয়া তেওঁ সল্টটো বনাব সবকে অৰ্ডাৰ দিলে তেতিয়া আসলে সিভিল ডিসঅবিডিয়েন্স টো স্টাৰ্ট হৈ গৈছিলে ওকে এটো দাণ্ডি হ'ব লাগে নিয়মতে সাবৰমতি কিয় দিয়া গল মই চাব লাগিব এটো Who among the following founded the Ahmedabad Textile Labor Association? এটো কোনে associate কৰিছিলে মহাত্মা গান্ধী তাৰপিছতে which one of the following aroused a wave of popular indignation that led to massacre by British at Jallianwala Bagh so মই কলোৱে মাত্ৰ ৰাওলাট এক্ট খনৰ সন্দৰ্ভত আসলতে জালিয়ানৱালা বাগৰ ঘটনাটো হৈছিলে আৰু ৰাওলাট এক্ট খনক সেইকাৰণে ব্ল্যাক এক্ট বুলিও কোৱা হয় So which party was founded by Subhash Chandra Bose in the year 1939 after he broke away from the Congress? So জানেই তো সকলোৱে forward bloc তেখেতে establish কৰিছিলে তাৰপিছত আৰু এটা ইয়াতে কথা কওঁ INA যিটো আপোনাৰ আৰ্মি যিটো ফোৰ্স সেইটো বহুতে ভাবে সুভাষ চন্দ্ৰ বস বুলি মানে আপনি মানে ফাউন্ড কৰোটা কিন্তু নহয় সেইটো মোহন সিং হয় এটো মনত ৰাখিব INA টো মোহন সিং হয় কিন্তু ফৰৱাৰ্ড ব্লকটো কিন্তু সুভাষ চন্দ্ৰ বস হয় In which division of British Indian Army Mangal Pandey was inducted as a soldier? So it মনত ৰাখিব 34th Bengal Native Infantry আৰু এটো 1857 revolutionৰ সময়ৰ কথা So এটো পাৰ্টত আমাৰ 50টা question complete হল next পাৰ্টত 51 ৰ পৰা start কৰি আছো Thank you